নমো নমঃ। শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ বিভূতি যোগ নামৰ দশম অধ্যায়ৰ অষ্টাবিংশতি সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: আয়ুধানামহং বজ্ৰং ধেনূনামস্মি কামধূপ প্রজনস্যাস্মি কন্দর্পঃ সর্পাণামস্মি বাসুকিঃ। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: অস্ত্ৰসমূহৰ ভিতৰত ময়েই বজ্ৰ, গাভীসমূহৰ ভিতৰতো ময়েই কামধেনু সুৰভি, সন্তান জন্মৰ কাৰণসমূহৰ ভিতৰত ময়েই কামদেৱ আৰু সৰ্পসমূহৰ ভিতৰতো ময়েই বাসুকী বুলি ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে প্ৰবল শক্তিশালী বজ্ৰ নামৰ অস্ত্ৰবিধি কৃষ্ণৰ প্ৰতিনিধিত্ব কৰিছে। আধ্যাত্মিক আকাশৰ কৃষ্ণলোকৰ যিবিলাক গাই গৰু বা যিসমূহ গাভী আছে, সেইসকলৰ ভিতৰত যি ক্ষীৰতীৰ শ্ৰেষ্ঠ গাই গৰু, যাৰ গাখীৰ অপৰিসীম, সেই গাই গৰুও যি কামধেনু, সেই সুৰভিকো ভগৱান কৃষ্ণই প্ৰতিনিধিত্ব কৰিছে বুলি ইয়াতে উল্লেখ কৰিছে। অৱশ্যে তেনে গাই গৰু এই পৃথিৱীত নাই বুলিও কৈছে, কিন্তু তেওঁলোকৰ যি স্বৰূপ, সেই স্বৰূপ এই গাই গৰুৰ স্বৰূপে পৃথিৱীত বিৰাজ কৰে বুলিও উপস্থাপন কৰিছে। কিন্তু কৃষ্ণলোকত তেনে গাই গৰু উল্লেখনীয় অৱদান আছে, আৰু তেনে ভগৱানৰ কোনো গাই গৰু আছে, সেইবিলাক হৈছে সুৰভি সদৃশ। আৰু কথিত আছে যে ভগৱানে নিজেই সেই সুৰভি গাই গৰুবিলাকক চৰায়, আৰু ভাল পুত্ৰ সন্তান উৎপাদনৰ বাবে যি যৌন আকাংক্ষাযুক্ত কন্দৰ্প অৰ্থাৎ কামদেৱ, এই কামদেৱৰ কৃষ্ণৰ প্ৰতিভূ বুলি ইয়াতে উল্লেখ কৰিছে। আৰু কেতিয়াবা কেৱল ইন্দ্ৰ তৃপ্তিৰ বাবে যি যৌন আকাংক্ষাৰ চৰিতাৰ্থ কৰা হয়, তেনে যৌন আকাংক্ষাৰ পিছে কৃষ্ণৰ প্ৰতিনিধিত্ব নকৰাই বুলিও ইয়াতে ভাষ্যকাৰে উপস্থাপন কৰিছে। কিন্তু সৎ সন্ততিৰ উৎপাদনৰ বাবে যি যৌন আকাংক্ষাৰ প্ৰয়োগ কৰা হয়, তাকহে কন্দৰ্প বোলা হয় বুলিও ইয়াতে কৃষ্ণই প্ৰতিনিধিত্ব কৰা প্ৰসংগত ইয়াতে উপস্থাপন কৰিছে। আৰু সেই সৎ আকাংক্ষা সফল কৰাৰ ক্ষেত্ৰত যি যৌন আকাংক্ষা কৰা হয়, সিও কৃষ্ণৰ প্ৰতিনিধি বুলি ইয়াতে উপস্থাপন কৰিছে। এই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।